এইবাৰ ২৭ আগষ্ট অৰ্থাৎ বুধবাৰে গণেশ চতুৰ্থী পবিত্ৰ উৎসৱ পালন কৰা হ'ব। এই উৎসৱ কেৱল ভগৱান গণপতি পূজা কৰাৰ সুযোগে নহয়, জীৱনলৈ নতুন শুভ সুযোগ আৰু সুখ কঢ়িয়াই আনে। বিশেষ কথাটো হ'ল যে এইবাৰ গণেশ চতুৰ্থী কিছুমান বিশেষ ৰাশিৰ বাবে অতি উপকাৰী হ'বলৈ গৈছে। এই সময়খিনিৰ পৰা এই ৰাশি জাতক জাতিকাসকল বা লোকসকলৰ আৰ্থিক অৱস্থা উন্নতি হ'ব আৰু নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনা আছে। ভগৱান গণপতিৰ আশীৰ্বাদত বা গণেশদেৱৰ আশীৰ্বাদত বিশেষকৈ এই 5 ৰাশিৰ জীৱনত যি বাধা আহিছিল বা সমস্যা হৈ আছিল সেয়া দূৰ হ'ব আৰু সুখ সমৃদ্ধিৰ পথ প্ৰশস্ত হ'ব। এই শুভ দিনটোত বিশেষকৈ আপোনালোকে ভাল বা উচিত ফল লাভ কৰিব আৰু জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব বুলি কৈছে। ভগৱান গণপতিৰ আশীৰ্বাদত এই 5 ৰাশি বা 5 ৰাশিৰ জীৱনত যি বাধা আহিছিল সেইবোৰ আঁতৰাই বিশেষকৈ দুখ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰা হ'ব। এই শুভ অনুষ্ঠানত তেওঁলোকৰ কষ্টৰ ফল লাভ কৰিব বুলি কৈছে। জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যাব। হিন্দু ধৰ্মত ভগৱান গণেশক প্ৰথম পূজা কৰা হয় বুলি গণ্য কৰা হয়। যিকোনো শুভ কামৰ আগত কিন্তু গণপতি পূজা কৰাটো বাধ্যতামূলক। গণেশ চতুৰ্থী উপলক্ষে গণপতি বাপ্পাৰ পূজাৰ বাবে আটাইতকৈ শুভ বুলি গণ্য কৰা হয় আৰু এই সময়ছোৱাত মানুহে ভগৱান গণেশক নিজৰ ঘৰত স্থাপন কৰে। কিন্তু কেৱল শুভ সময় দেখিহে মূৰ্তি স্থাপন কৰা নহয়, ইয়াৰ উপৰি বহুত নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ। গণপতি মূৰ্তি বা গণেশদেৱৰ মূৰ্তি ঘৰলৈ অনাৰ আগে মূৰ্তিটো কেনেকুৱা হ'ব লাগে আৰু কোন দিশত স্থাপন কৰিব লাগে সেই বিষয়ে চাব লাগে, নিশ্চয়কৈ ভাল ফল পাব। বিশেষকৈ গণপতি মূৰ্তি কেনেকুৱা হ'ব লাগে, ঘৰলৈ আনিবলৈ গণেশদেৱৰ মূৰ্তি কিনিলেও কেৱল সজ্জাৰ ওপৰত গুৰুত্ব দিলে যথেষ্ট নহয়, বাস্তুশাস্ত্ৰৰ মতে নিয়মৰ প্ৰতি লক্ষ্য ৰাখি মূৰ্তিটো বাছি ল'ব লাগে। আটাইতকৈ শুভ মুহূৰ্তটো সেই মুহূৰ্তটো বুলি গণ্য কৰা হয় বিশেষকৈ য'ত গণেশজীয়ে বহি ভংগীমাত থাকে আৰু তেওঁ বিশেষকৈ বাওঁফালে বেকা হৈ থাকে, এনে মূৰ্তিয়ে ঘৰখনৰ সুখ সমৃদ্ধি শান্তি আৰু স্থিৰতা আনে। ইয়াৰ বাহিৰেও ঘৰৰ উত্তৰ পূব কোণত গণেশজীৰ প্ৰতিমা স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়। যদি উত্তৰ দিশত সম্ভৱ নহয় তেন্তে পূব দিশতো ইয়াক স্থাপন কৰিব পাৰি, নিশ্চয়কৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ লগতে মূৰ্তিৰ ৰঙো গুৰুত্বপূৰ্ণ। ৰঙা বা ভাৰমিলিয়ন ৰঙৰ মূৰ্তিক শক্তি আৰু উৎসাহৰ প্ৰতীক বুলি গণ্য কৰা হয়। আনহাতে বগা ৰঙৰ মূৰ্তিটোৱে ঘৰত শান্তি আৰু সমৃদ্ধি বজাই ৰাখে, গতিকে ধ্যান ৰাখিব। বিশেষকৈ এই সময়খিনিৰ পৰা বিশেষ 5 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। এই 5 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। গণেশ চতুৰ্থীৰ দিনটোত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি ভাল নতুন সুযোগেৰে ভৰি পৰিব। এই দিনটোত আপুনি যিকোনো নতুন উদ্যোগ ল'ব পাৰে, য'ত আপুনি ভগৱান গণেশৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। আজিৰ দিনটোত অৰ্থাৎ এই দিনটোত বিশেষকৈ ইতিবাচক শক্তিয়ে আপোনালোকৰ জীৱনৰ প্ৰগতি আৰু সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ আৰু আন্তৰিক হ'ব। বিশেষকৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে সময়খিনি উপভোগ্য হ'ব। লগতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব যাতে আপুনি সম্পূৰ্ণ উৎসাহেৰে আগবাঢ়ি যাব পাৰে। দ্বিতীয় ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশিৰ লোকসকলৰ বাবে গণেশ চতুৰ্থীৰ দিনটো বিনিয়োগৰ ক্ষেত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত আপুনি সম্পত্তিৰ শ্বেয়াৰ বা যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে, যিয়ে আপোনালোকৰ ভৱিষ্যতে ভাল লাভৰ সুযোগ দিব। এই সময়খিনিত পুৰণি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। কেৰিয়াৰত নতুন সুযোগ পাব বুলি কৈছে এই সময়খিনিৰ পৰা, যাৰ ফলত আপোনালোকৰ প্ৰগতিৰ পথ সহজ হৈ পৰিব। এই দিনটোৱে পৰা আপোনালোকৰ পেছাদাৰীৰ দক্ষতাক নিখুঁত আৰু পলিচ কৰাৰ সময়ো। তৃতীয় ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে। গণেশ চতুৰ্থীৰ উৎসৱত কুম্ভ ৰাশিৰ থলুৱা লোকসকলৰ বাবে শুভকামনা কঢ়িয়াই আনিব। কৰ্মৰ ক্ষেত্ৰত আপুনি সহায় আৰু সমৰ্থন পাব, যাৰ ফলত আপোনালোকৰ কামবোৰ সহজ হ'ব। আপোনালোকৰ ছিনিয়ৰ আৰু আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব, যাৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। আপোনাৰ নতুন আৰু সৃষ্টিশীল ধাৰণাবোৰে আপোনালোকক সফলতা কঢ়িয়াই অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই দিনটোত আপুনি যিবোৰ লক্ষ্যত উপনীত হ'ব বিচাৰে, যি কাম কৰিব বিচাৰে সেইবোৰৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰক, কাৰণ সফলতা আপোনালোকৰ ভৰি বিশেষকৈ চুমা খাব বুলি কৈছে। সমাজত আপোনালোকৰ পৰিচয় বৃদ্ধি পাব আৰু আপোনালোকৰ খ্যাতি আৰু উজ্জ্বল বিশেষকৈ হৈ পৰিব। অন্য এটা ৰাশি হৈছে সেই ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মেঘ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এইবাৰ গণেশ চতুৰ্থী মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ। এই দিনটোত আপোনালোকৰ আত্মবিশ্বাস অতি উচ্চ হোৱাৰ দেখা যাব, যাৰ বাবে আপুনি প্ৰতিটো কামতে উদ্যম আৰু উৎসাহেৰে প্ৰৱেশ কৰিব। যদি আপুনি গণপতিজী বা গণেশ দেৱতাৰ নাম লৈ যিকোনো নতুন কাম আৰম্ভ কৰে, তেওঁ নাম লৈ পেলাই যদি যিকোনো কাম আপোনালোকে আৰম্ভ কৰে, তেন্তে তাত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। জীৱনৰ সকলো বাধা
আঁতৰি যাব। লগতে এই বিশেষ দিনটোৰ পৰা বিশেষকৈ যিকোনো বিনিয়োগ আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব, লাভজনক চুক্তি বুলি প্ৰমাণিত হ'ব আৰু ভৱিষ্যতে ইয়াৰ পৰা আপুনি ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। নতুন সুযোগে আপোনালোকৰ দুৱাৰত টুকৰ মাৰিব, গতিকে এই সুযোগবোৰ ল'বলৈ কুণ্ঠাবোধ নকৰিব, যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই দিনটোৰ পৰা মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু গণেশদেৱৰ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে অতি শুভ কঢ়িয়াই আনিছে শুভ ফল। এই দিনটোত কেৰিয়াৰ ক্ষেত্ৰখনত নতুন নতুন সুযোগ পাব। যদি আপুনি সেইবোৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হয় তেন্তে নিশ্চিতভাৱে ইতিবাচক ফলাফল দেখা পোৱা যাব। আপোনালোকৰ এই প্ৰচেষ্টাৰ শলাগ ল'ব আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব। আপোনালোকৰ সুনাম আৰু খ্যাতি বাঢ়িব। পাৰিবাৰিক জীৱনটো সুখী আৰু শান্তিপূৰ্ণ হ'ব, যাৰ বাবে মনটো সুখী হ'ব। আৰ্থিকভাৱেও আপোনালোকৰ অৱস্থা শক্তিশালী হ'ব। এই দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখক, তেতিয়াহে আপুনি উন্নত সিদ্ধান্ত গ্ৰহণ কৰি সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ধনুৰাশি লোকসকলৰ বাবে এই সময়খিনি মধ্যমীয়া দেখা পোৱা গৈছে। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনি অনুকূল ফলাফল লাভ কৰিব। নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকিব। ধনুৰাশি জাতক জাতিকাসকলে বিপদ আহিলেও, যিকোনো সমস্যা আহিলেও সেইখিনি সমাধান কৰি আগবাঢ়িব। কেৰিয়াৰত নতুন সুযোগ পাব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ পেছাদাৰী দক্ষতাক নিখুঁত আৰু পলিচ কৰাৰ সময় বুলি কৈছে। আগবাঢ়ি যোৱাৰ সুযোগ পাব বুলি কৈছে। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব। এই দিনটোত নিজৰ কৰ্মৰ প্ৰতি সৎ হওক বুলি কৈছে। নিজৰ কামখিনি কেনেকৈ সম্পাদন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ সকলোৰে এই দিনটোৰ সুন্দৰভাৱে পাৰ হওক। গণেশদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। তাৰে অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকে ওম গণপতে নমঃ আপোনালোকৰ মন্ত্ৰটো জপ কৰিব। নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে।